অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স অৰ্থাৎ এইমছ এটা টাইমত অসম তথা নৰ্থ ইষ্টত সপোন আছিল যে ইয়াত এখন এইমছ হ'ব, কিন্তু আজি মোৰ পিছফালে আপোনালোকে দেখি আছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স গুৱাহাটী অৰ্থাৎ এইমছ সম্পূৰ্ণকৈ ধুনীয়াকৈ সকলো বনাই ৰেডি হৈছে। এতিয়া চিকিৎসা চলি আছে। সকলোৱে জানে যে এইমছ এখন ভাৰতৰ আটাইতকৈ ডাঙৰ এখন মেডিকেল প্ৰতিষ্ঠান, য'ত আপোনালোকে ডাঙৰতকৈ ডাঙৰ ৰোগৰ চিকিৎসা হয় এই এইমছত। বলক আজি আমি এইমছৰ ভিতৰলৈকে যাওঁ, গৈ আপোনালোকক দেখাওঁ যে ইমান সুন্দৰকৈ ভাৰত চৰকাৰে এইমছখন আমাৰ গুৱাহাটীত বনাইছে, কি কি সুবিধা আছে, ভিতৰত চিকিৎসা আৰম্ভ হৈছে। লগতে ইয়াত আপোনালোকে যদি MRI কৰে কিমান টকা, ইয়াত আপোনালোকে ডক্তৰক দেখালে কিমান টকা, মাত্ৰ মই শুনামতে মাত্ৰ 30 টকাত আপোনালোকে OPDত ভাৰতৰ বিখ্যাত ডক্তৰক ইয়াতে আপোনালোকে দেখাব পাৰিব। বলক ভিতৰলৈকে যাওঁ। সকলোৱে গম পাইছে অসমত ৰোগীৰ সংখ্যা কিমান বেছি বাঢ়ি গৈছে আৰু মেডিকেল এটা কিমান বেছি এক্সপেঞ্চেছ হয়, কিমান টকা লাগে, কিন্তু এইমছ এখন চৰকাৰী হস্পিটেল হয়। এইমছখন দেখুৱাৰ আগতে পাৰ্মিশ্যন ল'ব লাগিব, সেইকাৰণে মই আহিছোঁ এক্সিকিউটিভ ডাইৰেক্টৰ ছাৰৰ তাত, অশোক পুৰাণিক ছাৰৰ তাত আহিছোঁ। ছাৰ নমস্তে ছাৰ। নমস্কাৰ। ছাৰ আছে আমাৰ লগত। আজি ছাৰৰ পৰা জানিম ইমান ধুনীয়াকৈ গোটেই আপোনাৰ এইমছখন বনাইছে আৰু আপোনালোকক দেখুৱাম। তাৰ আগতে ছাৰৰ পৰা পাৰ্মিশ্যনটো ল'ব লাগিব। ছাৰৰ লগত খুবেই কিছুমান ইনফৰ্মেটিভ কথা বতৰা হ'ল, সেইখিনি মই ভিডিঅ'টোৰ পৰৱৰ্তী অংশত আপোনালোকক দেখুৱাম। ছাৰৰ পৰা পাৰ্মিশ্যনটো পাই গ'লোঁ। বলক এতিয়া আপোনালোকক গোটেই এৰিয়াটো দেখাওঁ। মই গেটৰ ভিতৰত সোমাই আহিছোঁ। চাওক, সোমোৱাৰ লগে কি সুন্দৰ পৰিৱেশ। আপোনালোকে ক'ব নোৱাৰে যে এইখন অসমত এখন হস্পিটেল বুলি ক'ব নোৱাৰে। মই ইয়াৰ সুধীৰ বৰ্মন, সুধীৰ দাক লগ পালোঁ। সুধীৰ দাই মোক গাইড কৰিব, গোটেইখিনি দেখাব। চাওক চাৰিওফালে কি ধুনীয়াকৈ আপোনাৰ গছ গছনি ফুলনি বাগিচা ধুনীয়াকৈ সজাই থৈ দিছে চাৰিওফালে। গৈ এইফালে পাম ইমাৰ্জেঞ্চি ন, আৰু আগত আছে OPD। হয়, এতিয়া প্ৰথম আপোনালোকক দেখাম। আপোনালোকে যেতিয়া OPDত দেখাবলৈ আহে ক'ত যাব আৰু কেনেকৈ কি কৰিব লাগে, বলক OPDলৈকে যাওঁ। দেখিছে OPD কি বিশাল OPD এইমছৰ। OPDৰ ভিতৰলৈকে সোমাই গৈছোঁ আমি। এইফালে আহক, OPD চাওক, সুন্দৰ OPD। এইফালে আপোনালোকে ডক্তৰক দেখুৱাব অহাৰ পিছত ইয়াত বহিব পাৰে বা ডক্তৰৰ কাৰণে ৱেইট কৰিব পাৰে। আহি ডক্তৰক দেখুৱাবলৈ কি কৰিব লাগিব? হয়, আভা এটা আছে আমাৰ মেচিনটো, আভা ৰেজিষ্টাৰ কৰিব লাগে। ইয়াত ৰেজিষ্টাৰ কৰিব লাগে। OTP এটা আহে, OTP এইটো দিব লাগে কাউণ্টাৰত। হয়, এইটো 30 টকা এটা আমাৰ কাৰ্ড বানি দিয়ে। তাৰমানে ডক্তৰক দেখাবলৈ চাৰ্জ 30 টকা। মাত্ৰ 30 টকাত আপোনালোকে ডক্তৰক দেখাব পাৰিব। আজিকালি বিভিন্ন প্ৰাইভেট হস্পিটেলত কিমান চাৰ্জ লয়, ইয়াতে মাত্ৰ 30 টকাত চৰকাৰে সুবিধা কৰিছে আপোনালোকৰ কাৰণে। আৰু এইখন দেখিছে, এইখন হ'ল প্ৰেছক্ৰিপশ্যন। আপোনাৰ 30 টকা দিলে আপোনালোকে এইখন পাব, আৰু এইখনতে আপোনালোকে ডক্তৰে মেডিচিন লিখিব। চাওক ইয়াতে বেলেগ প্ৰেছক্ৰিপশ্যন নালাগে। ইয়াতে আপোনালোকে এবছৰৰ কাৰণে 30 টকাত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰে। মোৰ পিছফালে দেখিছে অমৃত ফাৰ্মাচী, আমাৰ এইমছৰ ভিতৰত আছে, আৰু ইয়াতে আপোনালোকে 60% পৰ্যন্ত মেডিচিনত ডিছকাউণ্ট লাভ কৰিব। আপোনালোকে যদি কেতিয়াবা আহে ইয়াতে মেডিচিনটো কিনিব পাৰিব। মোৰ পিছফালে দেখিছে ইমাৰ্জেঞ্চি আৰু ট্ৰমা চেণ্টাৰ। বলক ইমাৰ্জেঞ্চি ভিতৰলৈকে গৈ দেখাওঁ। যিকোনো ইমাৰ্জেঞ্চি আপোনাৰ হ'লে ডাইৰেক্ট আপোনালোকে ইয়াতে লৈ আহিব পাৰে। ইয়াতে লৈ আহি দেখিছে পিছফালে ৰেজিষ্ট্ৰেশ্যন, ইয়াতে ৰেজিষ্ট্ৰেশ্যন কৰে। ইয়াতে প্ৰথমতে ডক্তৰে চাব, এই যিখিনি আপোনাৰ নীড আছে, তাৰপিছত আপোনাৰ ভিতৰলৈকে গৈ তাত ট্ৰিটমেণ্টটো হ'ব। ইয়াত যিসকলৰ আয়ুষ্মান ভাৰত কাৰ্ড আছে তেওঁলোকৰ কাৰণে ভালেখিনি সুবিধা আছে। আপোনালোকে জানে যিসকলৰ আয়ুষ্মান ভাৰত কাৰ্ড আছে, ইয়াত চাওক ইয়াত লিখা আছে। তেওঁৰ পেহাকক দেখাব হৈছে। দাদা কি অসুখ হৈছিলে? পেহাৰ মানে এনেকৈ পৰি গৈছিলে, পৰি যে হাৰ্ডিত দুখ পাইছিলে। কি কৰালে, কি টেষ্ট দিলে? মই তাৰমানে এবাৰ এক্সৰেটো দিলে। এক্সৰে কৰিছে ন? এক্সৰে কিমান চাৰ্জ লৈছে? 30 টকা। 30 টকা মাত্ৰ? হয়, অকল 30 টকা। মানে এক্সৰে বাহিৰত 400-500 লয়, ইয়াতে 30 টকাত এক্সৰে পাব। 8 টকাত দিছে। মই একচুৱেলি গম পোৱা নাছিলোঁ এনেকৈ ইমান কমত যে হয়। আজি আহি এনেকৈ গম পালোঁ। লগৰ এজনে ক'লে, কোৱাৰ পিছত ইয়াত আহিলোঁ, আহি এতিয়া নিজে গম পালোঁ আৰু 30 টকাত এক্সৰে দি আছে। আল্ট্ৰাচাউণ্ড ৰুমৰ পিছফালে আছোঁ, আৰু আল্ট্ৰাচাউণ্ডৰ ইয়াতে প্ৰাইচ হ'ল মাত্ৰ 200 টকা। আপোনালোকে বাহিৰত কৰিলে হয়তো 1500 টকা বা 1200-1300 টকা পৰে। ইয়াতে আপোনালোকে 200 টকাত কৰিব পাৰিব। আৰু লগতে MRI কৰিলে আপোনালোকে 3000 টকা ইয়াতে, বাহিৰত কৰিলে আপোনাৰ 10,000 বা তাতকৈ বেছি যাব পাৰে। ইয়াতে 3000 টকাত MRI কৰিব পাৰিব। দেখিছে আপোনাৰ মোৰ পিছফালে যিবিলাক ৰুম আছে দো চাইডে, ইয়াতে মেক্সিমাম টেষ্টবিলাক হয়। আল্ট্ৰাচাউণ্ড হওক, এক্সৰে হওক, ইফালে আছে MRI হওক, গোটেইখিনি টেষ্ট বা CT স্কেনো ইয়াত অতি কম মূল্যত আপোনালোকে কৰিব পাৰিব। আৰু এইফালে মোৰ পিছফালে দেখিছে ট্ৰমা ৱাৰ্ড, আৰু ইয়াতে আপোনাৰ বহুখিনি পেচেণ্ট যিখিনি আপোনাৰ এডমিট হৈ আছে, বহুখিনি পেচেণ্ট এডমিট হৈ আছে। মই ভিতৰত গৈছোঁ, এতিয়া বাৰু ভিতৰত গৈ দেখাব বিচৰা নাই। তাত বহুত অসমৰ আমাৰ ইফালৰ পৰা সিফালৰ মানুহ আছে, আৰু চিকিৎসা খুবেই বেছি ভাল পাইছে, আৰু অতি কম মূল্যত তেওঁলোকে চিকিৎসা লাভ কৰিছে। সেইটো শুনি ভাল লাগিছে। চাওক ভিতৰলৈকে। বাইদেউ কি খবৰ, ভালে আছে? আপোনাৰ ঘৰ ক'ত? এইফালে আহক। নমস্কাৰ, মোৰ ঘৰ
হয় চাংচাৰিত হয় ন চাংচাৰি হয় হয় আপুনি কেতিয়াৰ পৰা কাম কৰি আছে ইয়াতে মই জুনৰ পৰা কৰিছোঁ জুনৰ পৰা কৰিছে আৰু বাইদেউৰ নিচিনা ইয়াত বহুত এমপ্লয় আপোনাৰ আমাৰ অসমৰ এমপ্লয় ইয়াতে চাকৰি লাভ কৰিছে জব কৰি আছে সেইটো এটা আমাৰ কাৰণে বহুত বেছি ভাল খবৰ এইখন এখন চৰকাৰী হস্পিটেল কিন্তু চাফ চিকুণতা চাওক না কি সুন্দৰ ফ্ল'ৰত ভাত খাব পাৰি ইমান চাৰিওফালে মই ঘূৰিছোঁ চাৰিওফালে ইমান সুন্দৰ চাফ চিকুণতা ক'ব লাগিব কিন্তু হেডছ অফ এইটো বস্তু ভাল লাগিছে চাওক ইয়াত থু পেলোৱা নিষেধ জৰিমনা 1000 টকা এইটো বস্তু কিন্তু বিৰাট ভাল কাম কৰিছে পেচেণ্টৰ লগত যদি কোনোবা এটেণ্ডেণ্ট নাহে আপোনাৰ ৰখীয়া যদি কোনোবা আহে তেতিয়া ইয়াৰ এই বিল্ডিংটো দেখিছে তাত থকাৰ সুব্যৱস্থা আছে দেখিছে মোৰ পিছফালে আয়ুষ বিল্ডিং এইটো আয়ুষ বিল্ডিং ইয়াতে কি হ'ব আয়ুৰ্বেদিক ডক্টৰ বহিব আয়ুৰ্বেদিক ডক্টৰ বহিব ইয়াতে দেখি আছে এইটো গেষ্ট হাউচ এইটো গেষ্ট হাউচ এইটো অডিটৰিয়াম এইটো অডিটৰিয়াম হোষ্টেল আছে গাৰ্লছ হোষ্টেল বয়জ আছে হোষ্টেল এইফালে আছে আমাৰ ডক্টৰবিলাক তাতে টাইপ 4 থাকে টাইপ 4 এইফালে ডক্টৰ কোৱাৰ্টাৰ হয় ইমাৰ্জেঞ্চি OPD বহুত বেছি ইউনিক আৰু বহুত বেছি ভাল বস্তু বিচাৰিছোঁ আহক তালৈকে আপোনালোকে নিশ্চয় গম পায় যে কেতিয়াবা ট্ৰাফিক জাম হয় বা কেতিয়াবা ট্ৰাফিক জামত মেডিচিন বা কোনোবা পেচেণ্ট লৈ যাই থাকিলে আপোনাৰ বহুত বেছি দেৰি হয় চ' তেনেকুৱা অৱস্থাত এটা ড্ৰোন আছে এই এইমছ হস্পিটেলখনত সেই ড্ৰোনটোৰে আপোনাৰ এয়াৰপৰ্টৰ পৰা যে কাৰোবাৰ মেডিচিন লাগে বহুত দৰকাৰী মেডিচিন ধৰি দিল্লীৰ পৰা পঠাই দিছে এয়াৰপৰ্টত আছে ট্ৰাফিক জামত আহিব পৰা নাই সেই মেডিচিনটো ড্ৰোনৰ সহায়ত আপোনাৰ তাৰ পৰা লৈ আহিব পাৰে আৰু সেই ড্ৰোনখনৰ স্পীড 150 km/h আপোনাৰ আহক মই ড্ৰোনখন দেখাওঁ এইফালে ড্ৰোন অপাৰেশ্যন কণ্ট্ৰল ৰুম এই ভিতৰত চাওক ড্ৰোনখন দেখা যায় প্লেনৰ নিচিনা দেখিছে এই প্লেনখনৰ সহায়ত আপোনালোকে মানুহ আনিব নোৱাৰে কিন্তু ইয়াত আপোনাৰ মেডিচিন সোমাই একদম এয়াৰপৰ্টৰ পৰা বা এয়াৰপৰ্ট বা য'তে নহওক মেডিচিনটো যদি আপোনাৰ খানাপাৰাত আছে ইয়াৰ চাংচাৰিলৈকে লৈ আহিব লাগে আপোনাৰ মোটামুটি 10-15 মিনিটতে লৈ আহিব পাৰে 10 মিনিট নালাগে চাগে বহুত হাই স্পীডত ড্ৰোনটো যাব তাত নামিব ঔষধটো ভৰাই দিব ইয়াত আহি পাব তাৰমানে ইমান ধুনীয়া অত্যাধুনিক প্ৰযুক্তি এইমছত আছে বহুত বেছি তাৰমানে শুনি বহুত বেছি গৰ্বিত অনুভৱ কৰিছোঁ যে আমাৰ অসমতো এইমছৰ নিচিনা হস্পিটেল এখন আমি পাইছোঁ ইয়াতে যিখিনি আপোনাৰ MBBS পঢ়ি আছে ল'ৰা হওক বা ছোৱালী হওক তেওঁলোকৰ হোষ্টেল আছে ইয়াত দেখিছে বয়জ হোষ্টেল আৰু ইফালে আছে গাৰ্লছ হোষ্টেল আৰু লগতে যিখিনি নাৰ্ছিং পঢ়ি আছে সেই বিল্ডিং কেইটাত তেওঁলোকৰ হোষ্টেল আছে দেখিছে অডিটৰিয়াম বিভিন্ন যিবিলাক মিটিং হওক কনফাৰেন্স হল ডাঙৰ এইবিলাক এই অডিটৰিয়ামটোৰ ভিতৰত হ'ব সুন্দৰ বতাহ আহিছে আৰু ইয়াতে বহি আছোঁ বেলেগ এটা শান্তি পৰিৱেশ লাগিছে ইয়াতে বহি আৰু দেখিছে কি সুন্দৰ ঘাঁহনি চাফ চিকুণতা চাৰিওফালে চাফ চিকুণতা ক'ব লাগিব 1 নম্বৰ তাৰমানে ইমান ধুনীয়া মই দাদা সুধিব বিচাৰিম এইফালে আপোনালোকক সোধাৰ আগত দেখাই যে এইটো বোলে মেডিকেল কলেজ আছে ইয়াতে আপোনালোকলে আপোনাৰ পঢ়ি আছে ডক্টৰ তাৰ ক্লাছ ইয়াৰ ভিতৰত হয় তেওঁলোকৰ ইয়াৰ ভিতৰত হয় চাগে আৰু এই চাফ চিকুণতাবিলাক মালি আছে নিশ্চয় ফুলৰ কাম কৰে চাফ চিকুণতাৰ কাৰণে ক্লিনাৰ আছে তেওঁলোকে নিজৰ কাম খুব ধুনীয়াকৈ কৰে ডেইলি আহে চাগে ন মেক্সিমাম ডেইলি পুৰা মেইনটেনেন্স কৰে ধুনীয়াকৈ ৰাতিপুৱা 7টাৰ পৰা 3টালৈকে চাফ চিকুণতা কৰি থাকে সিহঁতে এতিয়া য'ত আছোঁ আপোনাৰ এইটো এটা বিৰাট বেলেগ ধৰণৰ ৰুম ইয়াৰ ভিতৰত আপোনাৰ ডেড বডি আছে বহুকেইটা ডেড বডি আছে এই ডেড বডিবিলাক আপোনাৰ বাহিৰৰ পৰা কিনি লৈ অহা হয় ধুনীয়াকৈ ধুই পখালি ধুনীয়াকৈ কিনি লৈ আহি আপুনি ঢুকোৱাৰ পিছত যিবিলাক ডক্টৰ আমাৰ MBBS হয় তেওঁলোকক আপোনাৰ প্ৰেক্টিকেল কৰোৱাৰ কাৰণে এই ডেড বডিবিলাক ব্যৱহাৰ কৰা হয় এতিয়া বন্ধ আছে আৰু ভিতৰত গৈ দেখাব নোৱাৰোঁ ভাল নালাগে আপোনাৰ ভিতৰত আছে বহুকেইটা ডেড বডি আছে য'ত প্ৰেক্টিকেল কৰোৱা হয় এইবিলাক মই সুধিলোঁ তেওঁলোকে কৈছে যে এইবিলাক বাহিৰৰ পৰা কিনি লৈ অহা হয় আৰু ধুনীয়াকৈ ধুই পখালি ধুনীয়াকৈ প্ৰেক্টিকেল কৰোৱা হয় ডেড বডিবিলাক আপোনাৰ 1, 2 বা 3 বছৰ পৰ্যন্ত থাকে তাতছেও বেছি থাকিব পাৰে এক বৰফ দি ধুনীয়াকৈ আপোনালোকে দেখে চাগে ফিল্মত যেনেকৈ থোৱা হয় এটা গেৰেজ বৰফৰ নিচিনা গেৰেজ তাত থোৱা হয় আৰু তেনেকৈ ইয়াৰ ভিতৰত থোৱা হৈছে এই দৰ্জাৰ আপোনাৰ গ্লাছেৰে দেখাইছোঁ এইটো বডি এনেকুৱা বডি বহুকেইটা ইয়াত লাইন আছে য'ত প্ৰেক্টিকেলৰ কাৰণে ব্যৱহাৰ কৰা হয় ভিতৰৰ ফালে কি চকচকীয়া বনাইছে যিবিলাক অফিচিয়েল কাম হয় অফিচিয়েল কামবিলাক এইটো যিটো কৰিডৰ আছে ইয়াৰ দুফালে অফিচ আছে তাত হয় আৰু আমাৰ ডাইৰেক্টৰ ছাৰো ইয়াতে বহে আহক এতিয়া আমি ডাইৰেক্টৰ ছাৰৰ পৰা এইমছখনৰ বিষয়ে বহুমূলীয়া কথা কিছুমান জানি লওঁ ना अच्छी तरह से सारों और इतना सुंदर लगा मैं पहली बार आया अंदर घुसते ही लगा ये आसाम में नहीं मैं आसाम में नहीं हूँ कहीं अलग जगह में हूँ सो इतना अच्छा अभी सर जानना चाहेंगे लोग मैं दिखाऊंगा सबको दिखाऊंगा इतना अच्छा हॉस्पिटल बना पूरा नॉर्थ ईस्ट में एक सपना था कि ये जो अस्पताल है वो इसकी नींव प्रधानमंत्री श्री मोदी जी ने 2017 में रखी थी और उन्होंने उद्घाटन किया 14 अप्रैल पिछले साल को 2023 में और उसी दिन से हमने पूरा अपना OPD और IPD शुरू कर दिया था हमारा जो IPD जहाँ हम इन पेशेंट्स बोलते हैं वहाँ थोड़ा सा लिमिटेड बेड्स से शुरू किया आज उसको हम बढ़ा भी रहे हैं तो
पिछले साल के 14 अप्रैल से हमने सारी सेवाएं यहाँ पे शुरू कर दी थी। और हमारे पास फार्मेसी है, अमृत फार्मेसी है, हमारे पास पूरी रेडियोलॉजी की सुविधाएं हैं, उसमें लेटेस्ट MRI मशीन्स हैं, अल्ट्रासाउंड मशीन्स हैं, डिजिटल एक्सरेज हैं, 2 CT रास्ते में हैं, अभी वो लग रहे हैं। और जो कार्डियक कैथ लैब होते हैं और स्ट्रोक के लिए जो लैब होते हैं वो सारे कैथ लैब यहाँ पे अभी लग रहे हैं। और बहुत जल्दी बहुत सारी सुविधाएं होगी। लेकिन मैं जैसा बता रहा था कि 14 अप्रैल पिछले साल ही हमने शुरू कर दी थी, तो हमारी करीब 30 डिपार्टमेंट की OPD ऑलरेडी चल रही है। यहाँ पे रोज़ करीब 2000 लोग आते हैं और मंडे के दिन बहुत ज़्यादा भीड़ रहती है, फ्राइडे को थोड़ा कम रहता है और सैटरडे हमारे रिसर्च का डे रहता है, उस दिन OPD नहीं होती है। तो हफ्ते में 5 दिन पूरी फुल OPD यहाँ पे चलती है और सुबह 8 बजे से लेकर के शाम के 4-5 बजे तक यहाँ पे काफ़ी भीड़ रहती है। और साथ में हमारी 3 OT ऑपरेशन थिएटर चल रहे हैं, उसमें सिजेरियन भी होता है, कॉन्शस जो पेशेंट न्यूरो सर्जरी के उनका कॉन्शस हालत में जो ऑपरेशन होता है वो भी हमने शुरू कर दिया है। एक हिप रिप्लेसमेंट कर दिया है, 100 से अधिक न्यूरो सर्जरी हो चुकी है, 100 से अधिक ऑर्थोपेडिक सर्जरी हो रखी है, सिजेरियन हो रहे हैं। तो OPD और IPD की सारी सुविधाएं हम अभी बढ़ाते जाएंगे, लेकिन हम पूरे 1 साल में करीब 3 लाख लोगों को OPD में हम सेवाएं दे चुके हैं और इसका क्रमशः विस्तार होगा। और पूरे अस्पताल को खुलने में बहुत समय लगता है, क्योंकि एक साथ आपको इतने टेक्निकल पर्सन्स नहीं मिलते, इतने सामान भी नहीं मिलते, इतने मशीनें। तो हम सब चीज़ों को धीरे धीरे इकट्ठा करते हैं। आसपास के गांव और कस्बों के लोग यहाँ पे ट्रीटमेंट के लिए आते हैं और बहुत ही अच्छा वातावरण है यहाँ पे। उनके हमने खाने पीने की भी व्यवस्था कर दी है। इन पेशेंट्स के लिए हमारे हॉस्टल से खाना जाता है और वहाँ पे हमने 2 फूड कियोस्क भी लगा दिए हैं। और हम वातावरण का भी ख्याल रखते हैं, काफ़ी पौधे लगाए हैं, आपने देखा होगा। और हम इसमें कंटिन्यूस इम्प्रूवमेंट में लगे हुए हैं कि हम अपने मरीजों को कितनी अच्छी सुविधाएं ऑपरेशन के मामले में, देखभाल के मामले में दे सकें। और यहाँ पे जब से शुरुआत की है हमने ज़्यादा जोर दिया प्रधानमंत्री के डिजिटल मिशन पे। तो यहाँ पे हमने बहुत सारे सेल्फ ऑपरेटिंग कियोस्क लगाए हैं और आपको ताज्जुब होगा कि 100 में से 98.5% लोग उस कियोस्क का उपयोग करते हैं। तो यहाँ पे हमारे पास ओवर क्राउडिंग, धक्का मुक्की और भीड़ नहीं है। लगता है कि हम आगे आने वाले दिनों में और बहुत अच्छी सेवाएं दे पाएंगे और इसमें बहुत सुधार करते जाएंगे। बहुत सारे डिपार्टमेंट अभी खुलेंगे, गैस्ट्रोएंटरोलॉजी और कैंसर का हमें अभी जोड़ना बाकी है। कुछ नेफ्रोफिजिशियन और डायलिसिस की सेवाएं भी हम उनमें भर्ती करने की प्रक्रिया चालू है। तो हम यहाँ पे देखिए 3 तरह का काम करते हैं। एक तो हम डॉक्टर बनाते हैं और नर्सेस को भी बनाते हैं, नर्सेस भी ट्रेन करते हैं, तो उनकी डिग्रियाँ होती हैं। उसके बाद जब वो MBBS कर लेंगे तो हमने पोस्ट ग्रेजुएशन भी कराते हैं। तो इस साल से हमने पोस्ट ग्रेजुएशन की कोर्सेज भी शुरू कर दी है। नर्सिंग ट्रेनिंग जो है वो जुलाई के महीने में शुरू हो रही है, तो उसकी भी हमने पूरी तैयारी कर ली है। और सुपर स्पेशलिस्ट भी बनाएंगे जो MCH यूरोलॉजी, DM कार्डियोलॉजी, DM न्यूरोलॉजी, इस तरह के बहुत सारे सब्जेक्ट हैं जिसमें बहुत बड़े बड़े कुशल डॉक्टर की आवश्यकता पड़ती है, तो वो भी बनाएंगे। और हमारा दूसरा काम है मरीजों की सेवा करना। और साथ में हम ये भी देखते हैं कि इस इलाके में किस तरह की बीमारियों का प्रभाव ज़्यादा है, किस तरह की समस्याएं हैं, उसका हम रिसर्च के द्वारा एनालाइज करते हैं कि इसको और कितने अच्छे से हम कर सकते हैं। तो ये सारा काम साथ साथ चलते रहता है, मेडिकल एजुकेशन, क्लिनिकल केयर एंड मेडिकल रिसर्च। थैंक यू सर। बहुत बेছি ভাল লাগিল যে আমাৰ অসমত ইমান সুন্দৰ এখন হস্পিটাল ইয়াত হ'ল। আমাৰ সকলোৰে কাৰণে বহুত বেছি সুবিধা হ'ব আৰু এইখিনিত আপোনালোকক জনাই দিওঁ যে আপোনালোকে ইয়াত আহিলে দেখাব পাৰিব। টাইমিংটো মই কৈ দিছোঁ, ৰাতিপুৱা 9টাৰ পৰা 5টালৈকে OPDত ডক্টৰ বহে, কিন্তু 2টা বজালৈকেহে আপোনালোকে OPDত ৰেজিষ্ট্ৰেশ্যন হয়। গতিকে আপোনালোকে দেখাব যদি বিচাৰে 9টাৰ পৰা 2টাৰ ভিতৰত আহক আৰু ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাই যি ভাৰতবৰ্ষৰ বিভিন্ন টপ ডক্টৰক ইয়াতে আপোনালোকে দেখাব পাৰিব। আৰু সঁচাকৈয়ে বহুত বেছি ভাল লাগে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাৰত চৰকাৰক ইমান সুন্দৰ এখন হস্পিটাল আমাৰ অসম তথা নৰ্থ ইষ্টক দিয়াৰ কাৰণে। সো ভিডিওটো কেনেকুৱা লাগিলে আপোনালোকে জনাব নাপাহৰিব। যদি ভাল পাইছে ভিডিওটো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, কাৰণ বহুতৰে সহায় হ'ব পাৰে এই ভিডিওটোৰ পৰা, যিসকলৰ আপোনাৰ কম খৰচত আপোনাৰ তেওঁলোকৰ চিকিৎসা কৰিব বিচাৰে। কাৰণ আপোনালোকে জানে আজিকালি যে নাৰ্ছিং হোম বা বিভিন্ন হস্পিটেলবিলাকত কিমান টকাৰ প্ৰয়োজন চিকিৎসাৰ কাৰণে, কিন্তু ইয়াতে সকলো টেষ্টৰ পৰা আৰম্ভ কৰি ডক্টৰ ফিজৰ পৰা আৰম্ভ কৰি সম্পূৰ্ণ ইয়াত এডমিট হ'লে সকলো খৰচ একেবাৰে মিনিমাম এটা মূল্যত। থেংক ইউ ছ' মাছ। বাই বাই, লাভ ইউ অল, ডাইৰেক্ট দিল से। थैंक यू।